গুড আফটাৰনুন সকলোকে। এয়া কালি ২৭ ফেব্ৰুৱাৰী তাৰিখে আমাৰ বিদ্যালয়ত এখন শিশু মেলা অনুষ্ঠিত কৰা হৈছিলে আৰু বিদ্যালয়খন এনেকৈ সুন্দৰভাৱে বেলুনেৰে সজাই পৰাই তোলা হৈছিলে আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছিলে আৰু এয়া মই উদ্বোধনী অনুষ্ঠানৰ ফিতা কাটিছিলোঁ। লগত আছিলে আমাৰ কৃষ্ণবাৰু টিচাৰ আৰু এয়া দেৱজিৎ ভৰালী আমাৰ এছিষ্টেণ্ট টিচাৰ। তেওঁ ECCৰ প্ৰশিক্ষণ লৈছে আৰু সেইকাৰণে তেওঁ এই অনুষ্ঠানটিৰ পৰিচালনা কৰিছে সুন্দৰভাৱে। আৰু এনেকৈ আমাৰ গাৰ্জেনসকলক প্ৰত্যেককে এটা এটা কাউণ্টাৰ বনাই দি তেওঁলোকক বহিয়াই দিয়া হৈছে। 1 নম্বৰ 2 নম্বৰ তেনেকৈ 7টা কাউণ্টাৰত ভাগ কৰি দিয়া হৈছিলে আৰু প্ৰত্যেকটো অৰ্হতা তেনেকৈ বিকাশ হৈছেনে নাই, শাৰীৰিক মানসিক বৌদ্ধিক ভাষাৰ বিকাশ প্ৰাক-সাংঘিকতাৰ বিকাশ হৈছেনে নাই, এইবোৰৰ এটা টেষ্ট লোৱা হৈছিলে। আৰু এনেকৈ আমাৰ অনুষ্ঠানটি সুন্দৰভাৱে পৰিচালনা হৈছিলে আৰু ক শ্ৰেণী আমাৰ একেটাই ছাত্ৰ। তেওঁক এখন ৰিপৰ্ট কাৰ্ড দিয়া হৈছিলে এয়া গাৰ্জেনক আৰু এনেধৰণে আমাৰ সুন্দৰভাৱে অনুষ্ঠানটি পাৰ হৈ গৈছিলে। বহুত ভাল লগা এটি অনুষ্ঠান। পিছলৈ আহা, সোঁহাতে আহা, সোঁহাতে আহা, সোঁহাতে আহা। নাই হেৰি কৰিছে হেৰি হৈছে এই ফৰক লাগিছে হৈছে পাইছে নাই তুমি অকল এখন ভৰি থিয় হৈ থাকা, এখন ভৰি নলবা। এতিয়া জঁপিয়াই দেখুৱাচোন। কেঠেঙীয়া আগলৈ যোৱা, আৰু যোৱা, আৰু যোৱা, আৰু যোৱা, আৰু যোৱা। পিছলৈ আহা, বাওঁ ভৰিখন এবাৰ পেলাই দিয়া, সোঁ ভৰিখন উঠোৱা। বহাগে যোৱা লখিমী ধুনীয়াকৈ তুমি উঠি আহা, তুমি উঠি আহা, তুমি এফালে আহা। হাঁহি মাৰি দিয়া, হাঁহি মাৰি দিয়ক। অকণমান কৈ দিয়াচোন তুমি শৈক্ষিক মেলাৰ বিষয়ে। শৈক্ষিক মেলা আচলতে NEP 2020 যিটো আছে তাৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে শৈক্ষিক মেলাৰ প্ৰয়োজনীয়তা আছে। আৰু শৈক্ষিক মেলাখনে ল'ৰা ছোৱালীৰ প্ৰতিটো স্তৰক আচলতে আঁকোৱালি লয়। শিক্ষকসকলে ট্ৰেইন আপ হ'ব লাগে, অভিভাৱকসকল ট্ৰেইন আপ হ'ব লাগে, ল'ৰা ছোৱালীক কেনেকৈ পঢ়াব লাগে, কেৱল মাত্ৰ কিতাপতে থাকিব নালাগে, তাৰ প্ৰতিটো দিশৰ বিকাশ হৈছে নে, তেতিয়াহে ল'ৰা এটাৰ সামগ্ৰিক বিকাশ হ'ব। সেইটোৱে আছে শৈক্ষিক মেলাৰ উদ্দেশ্য। ইমান এয়া আমাৰ এছিষ্টেণ্ট টিচাৰ দেৱজিৎ ভৰালী, এয়া আমাৰ CRC ছাৰ উপস্থিত আছে। আপুনি দুআষাৰ কওকচোন। কৃষ্ণবাৰু টিচাৰ। আজি কানুপুখুৰী মধ্য ইংৰাজী বিদ্যালয়ত শৈক্ষিক মেলা চাবলৈ আহিলোঁ আৰু কাৰ্যসূচীটো বৰ ধুনীয়াকৈ আয়োজন কৰিছে। ভাল লাগিছে, সুখী হৈছোঁ। অনুষ্ঠানটো যেনেধৰণে গাইডলাইনৰ মতে যিখিনি নিয়মাৱলীৰ মতে পাতিবলৈ দিছে তেওঁলোকে গোটেই নিয়মখিনি মানি চলিয়ে কাৰ্যসূচীটো আৰম্ভ কৰিছে। ইয়ালৈ আহি যথেষ্ট ভাল লাগিছে। ধন্যবাদ।